ভাল কথা কোৱাতকৈ ভাল কাম কৰক, কিয়নো মানুহে শুনাতকৈ চোৱাটো বেছি পচন্দ কৰে। এই কথাকেইটা জীৱনত সদায় মানি চলিব। বিপদ আহিলে ধৈৰ্য ধৰি থাকিব, ধন আহিলে সৰল হৈ থাকিব, অধিকাৰ পালে বিনম্ৰ হৈ থাকিব আৰু খং উঠিলে শান্ত হৈ থাকিব। সূৰ্যই যদি আপোনাক জগায় আপুনি কেতিয়াও সফল হ'ব নোৱাৰে, কিন্তু আপুনি যদি সূৰ্যক জগায় 100% সফল হ'ব। সুখ আৰু দুখৰ লগত লগ দিয়াটো ফুলৰ পৰা শিকক। শ্মশান আৰু বিয়াত শোভাবৰ্ধন কৰিবলৈ দুয়োটাতে ফুলে লগ দিয়ে। মানুহৰ জন্ম মৰম কৰিবলৈ আৰু টকা ব্যৱহাৰ কৰিবলৈ, কিন্তু আজিকালি মানুহে টকাক মৰম কৰে আৰু মানুহক ব্যৱহাৰ কৰে। যাৰ হাঁহি সুন্দৰ তাৰ আঘাতো বহুত বেছি। কুঁৱাত পানী তুলিবলৈ ব্যৱহাৰ কৰা টিংটোৱে যেতিয়া তলমূৰ কৰে তেতিয়াহে টিংটোত পানী ভৰি আহে। ঠিক তেনেকৈ যিজন ব্যক্তিয়ে পৰিস্থিতি অনুসৰি শিৰ নত কৰিব জানে তেওঁহে জীৱনত জয়ী হ'ব পাৰে। গংগাত গা ধুই পাপ ধুলোঁ আৰু সেই পাপ ধোৱা পানীকে বটলত ভৰাই আনি ঘৰৰ মানুহক খোৱালোঁ। বা মানত চমৎকাৰ তোমাৰ মহিমা। মানুহ এজনৰ আচল চৰিত্ৰ নিচা থকা সময়তহে বুজি পোৱা যায়। সেই নিচা ধনৰে হওক বা ক্ষমতাৰে হওক, ৰূপৰে হওক বা মদৰ। হাঁহি এটা আচৰিত বস্তু, যাক উপহাৰ দিয়া হয় তাৰ জীৱন সলনি হৈ যায় আৰু যিয়ে উপহাৰ দিয়ে তাৰ একো ক্ষতি নহয়। আমি এখন আচৰিত সমাজত বাস কৰিছোঁ, য'ত ব্যৰ্থতাক উপহাস কৰা হয় আৰু সফলতাৰ প্ৰতি হিংসা প্ৰকাশ কৰা হয়। ফুল ফুলি সৰি গ'লে যেনেকৈ দ্বিতীয়বাৰ নুফুলে, ঠিক তেনেকৈ এটা বেয়া কথা মুখেৰে কোৱাৰ পিছত সেইটো কেতিয়াও ঘূৰাই আনিব নোৱাৰি। সেয়ে কথা বহুত ভাবি চিন্তি ক'ব লাগে। হীৰা বিচাৰিবলৈ আন্ধাৰৰ প্ৰয়োজন, কাৰণ পোহৰত কাঁচৰ টুকুৰাটোও হীৰা যেন লাগে। আমি শুই শুই সপোন দেখোঁ, কিন্তু নেদেখাজনে টোপনিৰ পৰা জগাই দিয়ে, যাতে আমি সেই সপোন পূৰণ কৰিব পাৰোঁ। ভগৱানৰ ওপৰত ভৰসা কৰি থাকিলে কপালত লিখাটোহে পাবা, কিন্তু নিজৰ ওপৰত ভৰসা কৰিলে তুমি যিটো বিচৰা সেইটোকে পাবা। 1 মিনিটত হয়তো জীৱনটো সলনি নহ'ব পাৰে, কিন্তু কিবা এটা কৰাৰ আগত 1 মিনিট ভাবিলে হয়তো জীৱন সলনি হৈ যাব পাৰে। দুখী হৈ কাকো দান নকৰিব, কিয়নো দান কৰা বস্তু শতগুণ হৈ আপোনাৰ ওচৰলৈ ঘূৰি আহিব। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেলটো প্ৰেছ কৰি দিব। ধন্যবাদ।